দুৰ্ভগীয়া মহিলা বীণা দেৱীৰ দুৰৱস্থা। বিধায়ক ৰূপক শৰ্মাক সহায়ৰ বাবে আহ্বান দুৰ্ভগীয়া মহিলাগৰাকীৰ। নগাঁৱৰ পাৰ্শ্বৱৰ্তী মিলনপুৰ অঞ্চলৰ বৈদ্যুতটোপ কলংপাৰ নিবাসী এগৰাকী বিধৱা মহিলা বীণা দেৱী। মানুহৰ ঘৰত কাম কাজ কৰি কোনোমতে পেট প্ৰৱৰ্তাইছে মহিলাগৰাকী আৰু তেওঁৰ জীয়ৰীয়ে। বীণা দেৱীৰ একমাত্ৰ জীয়ৰীও বিধৱা হোৱাৰ পৰিপ্ৰেক্ষিতত পুৰুষ উপাৰ্জনকাৰী অবিহনে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে দুয়ো মা জীয়ৰীয়ে। বাৰিষা আহিলে কলং বাঢ়নি পানীয়ে প্ৰতি বছৰে বীণা দেৱীৰ ঘৰটোৰ যথেষ্ট ক্ষতি সাধন কৰে। বৰ্তমান একমাত্ৰ আশ্ৰয়স্বৰূপ ঘৰটো জহি খহি গৈছে। সেয়েহে এতিয়া অসহায় মহিলাগৰাকী চিন্তাত ভুগিছে। আইতা আপোনাৰ নামটো কওকচোন। মোৰ নাম শ্ৰী বীণামাই দেৱী, বৈদ্যুতটোপ ৰূপনগৰ। মই সদায় লোকৰ ঘৰত কাম কৰি ভাত খোৱা মানুহ, আৰু মোৰ সাহায্যৰ কাৰণে কোনোবাই যদি কিবা এটা কৰে মই ভাল পাম। বছৰে মোৰ পানী হৈ থাকে, লোকৰ ঘৰত যাব লাগে। লোকৰ ঘৰত ৰাস্তাত হ'লে পানী হ'লে ৰাস্তাতেই থাকোঁ। ঘৰ দুৱাৰ অৱস্থা নাই, বস্তু বাহানি চব নষ্ট হৈ গৈছেগৈ। ছোৱালীজনীও গিৰিয়েক ঢুকাল, মোৰ লগতে এতিয়া আছে নাতিটোৰ সৈতে। এতিয়া মই ইয়াতে নাতিটো আৰু ছোৱালীজনীয়ে মই ইয়াত কলংপাত বসবাস কৰি আছোঁ। সুবিধা হৈছে তেখেতো, সেইকাৰণে সুধিছোঁ। বিধায়কে কি কৰে এতিয়া নাজানো নহয়, বিধায়কেতো একো কৰা নাই আৰু থাকিবলৈ দিছে জেগা। সহায় লাগেতো, বিধায়কে যদি সহায় দিয়ে, সহায়টো লাগেতো। ঘৰটো মই যেন তেনে সাজি কৰি বৰ্তমান থাকিব পৰাকৈ নাতিটোৰ সৈতে। মোক সেইকণেই লাগে, মোক অন্য একো নালাগে। ঘৰটোৱে মেইন, মোৰ ঘৰটোহে। আহ্বান জনাইছে কোনো হৃদয়বান লোকে অসহায় মহিলাগৰাকীক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াই যেন উপকৃত কৰে। এই ক্ষেত্ৰত সহায় প্ৰাৰ্থনা কৰি বিধায়ক ৰূপক শৰ্মাকো কাটৰ আহ্বান জনাইছে অসহায় মহিলাগৰাকীয়ে। মই মাৰ লগত আছোঁ, মোৰ নাম মঞ্জু দেৱী। মই মাৰ লগতে আছোঁ। এই বানপানী হ'লে সদায় হেৰি হৈ যায়, কষ্ট হয়। আমাৰ সৰু ল'ৰা এটা আছে, ল'ৰাটো লৈ পেলাই আৰু দিগদাৰ হয় থাকিবলৈ কাৰণে। মই অনুৰোধ জনাইছোঁ যাতে, মোৰ স্বামীও ঢুকালে 9 বছৰ হৈ গ'ল আজি। কিমান বছৰ ইয়াতে মাৰ লগতে আছোঁ। বহুত কষ্ট হয়। মই মানে কাম কৰি থাকোঁ, মাজনীকো লৈ পেলাই খাবলৈ কাৰণে দিগদাৰো হয়, কষ্ট হয়, যথেষ্ট কষ্ট হয়। আৰু চিঙি গৈছেগৈ, বহুত হেৰি হৈছেগৈ। বিধায়ক মহোদয় এইটোৱে জনাইছোঁ যে যাতে আমাক সহায় কৰে আৰু অলপ। কোনো সদাশয় ব্যক্তিয়ে যদি মহিলাগৰাকীক সহায় কৰিব বিচাৰে, আসাম গ্ৰামীণ বিকাশ বেংকৰ নগাঁও ব্ৰাঞ্চত থকা বীণা দেৱীৰ একাউণ্ট নম্বৰ 725701002789 একাউণ্ট নম্বৰ আৰু IFSC কোড PUNBORRBAGBত সহায় আগবঢ়াব পাৰে। যোগাযোগৰ নম্বৰ 9706598854। মই ৰাজীৱ কুমাৰ নাথ। মই বৈদ্যুতটোপ ৰূপনগৰত মই স্থায়ীভাৱে আছোঁ। ইয়াতে বৈদ্যুতটোপ ৰূপনগৰ কলংপাৰ ৰোডতে মই থাকোঁ। আৰু মোৰ প্ৰতিবেশী হিচাপে এগৰাকী এই বয়োজ্যেষ্ঠ বৃদ্ধা থাকে, দেখিছে আপোনালোকে সকলোৱে। এই বৃদ্ধাগৰাকীৰ নাম হ'ল বীণা দেৱী। বীণা দেৱীয়ে তেখেতৰ এগৰাকী বিধৱা জীয়েক আৰু এটা সৰু নাতিনী থাকে তেখেতৰ লগত। তেখেতৰ ঘৰটো সকলোৱে দেখিবই, আপোনালোকে দেখিছেই ঘৰৰ পৰিৱেশ। বছৰি বানপানীত তেখেতৰ ঘৰটোত 2-3বাৰকৈ যিটো পানী হয়, প্ৰত্যেকবাৰে তেখেতৰ বানপানীত পানী সোমাই বস্তু বাহানিবোৰ তেখেতৰ বহুতখিনি বস্তু অনিষ্ট হৈ গ'ল। ঘৰৰ ভিতৰত তেনেকুৱা বস্তু বাহানি নাই বুলিবই পাৰি। আৰু ঘৰটো গোটেইটো জৰাজীৰ্ণ ৰূপ। ঘৰৰ বেক চাইডে যিখন বেৰ আছে, সেই বেৰখনেদি বাৰিষা হ'লে সাপ চাপ, ভেকুলী চেকুলি, বিভিন্ন বন্যপ্ৰাণীও আহি সোমাই, কেতিয়াবা আশ্ৰয় লয়। সেয়েহে মই তেখেতক সহায় কৰিবৰ কাৰণে মই নিজেও যিখিনি পাৰোঁ সহায় কৰিব বিচাৰিছোঁ। আৰু ৰাইজকো, লগতে আমাৰ স্থানীয় বিধায়ক মহোদয়, লগতে সদৌ অসমবাসী ৰাইজক মই এটাই অনুৰোধ জনাইছোঁ যেন সেই বৃদ্ধাগৰাকীক আপোনালোক সকলোৱে মিলি তেখেতক আগন্তুক বাৰিষাৰ আগতে এটলিষ্ট থাকিব পৰাকৈ ভেটিটো অকণমান ওখ কৰি যদি আমি সহায় কৰি দিব পাৰোঁ, এয়ে মই সকলোৰে ওচৰত গুহাৰি জনাইছোঁ। আমি যদি মানুহে মানুহৰ বাবে যদি কিবা এটা নকৰোঁ, তেতিয়াহ'লে কোনে কৰিব? আহক সকলোৱে মিলি আমি তেখেতক সহায় কৰোঁ। নগাঁৱৰ প্ৰতিবেদক দ্য নিউজলেণ্ডছ।
দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড